নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ শুকান মাছৰ খাৰণী ৰেচিপিটো আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰোঁ। আজিৰ ৰেচিপিটো মাৰ হাতৰ হয় আৰু আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। আৰু এই শুকান মাছৰ খাৰণীখন খাবলৈ সঁচাকৈ বহুত বেছি ধুনীয়া হয়। এবাৰ খাই চাবচোন, এনেদৰে যদি খোৱা নাই তেন্তে বলক আৰম্ভ কৰি দিছোঁ। শুকান মাছৰ খাৰণী বনাবৰ বাবে আমাক লাগিব শুকান মাছ। এইফালে শুকান মাছকেইটা ধুনীয়াকৈ ধুই পেলাই প্লেট এখনত থৈ দিছোঁ। লগতে এইফালে পিঁয়াজ, আদা, নহৰু গোটেইখিনি যোগাৰ কৰি লৈছোঁ। আদা নহৰুখিনি থেতালি লৈছোঁ আৰু পিঁয়াজটো কাটি লৈছোঁ। মান ধনিয়া কেইডালমানো ধুনীয়াকৈ কুটি লৈছোঁ। কেৰাহীখন ধুনীয়াকৈ গৰম কৰি লৈছোঁ। ইয়াতে তেল দি দিছোঁ। তেলখিনি অকণমান সৰহকৈ দিছোঁ, যিহেতু খাৰণীত তেল অকণমান সৰহকৈ দিলে খাবলৈও ভাল হয়, সেইবাবে অকণমান তেলটো সৰহকৈ দিছোঁ। এতিয়া ইয়াতে পিঁয়াজ দি দিছোঁ আৰু লগতে খুন্দি থোৱা আদা নহৰুখিনি দি দিছোঁ। ইয়াতে আপোনালোকে শুকান জলকীয়া থাকিলে দি ল'ব পাৰে। এইখিনি ধুনীয়াকৈ এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। ভাজি লৈ পেলাই ইয়াতে এতিয়া মই শুকান মাছখিনি ধুই থোৱা এইখিনি ইয়াতে এতিয়া মই দি দিছোঁ। শুকান মাছখিনি দিয়াৰ পিছত অকণমান ভালকৈ লৰাই লৈ পেলাই ধুনীয়াকৈ লৰাই অকণমান ভাজি ল'ম। ইয়াৰ পিছতে এতিয়া মই ইয়াতে জোখমতে নিমখ দি দিছোঁ। লগতে প্ৰয়োজন অনুসৰি হালধি দিম। হালধি আৰু নিমখটো আপোনালোকে নিজৰ জোখমতে দিব। ইয়াতে এতিয়া মই ৰঙা জলকীয়া গুড়ি দিম, জিৰা গুড়ি দিম, তাৰপাছতে অকণমান ধনিয়া গুড়ি আৰু মিট মছলা অকণমান দিম। দি পেলাই এইখিনি ধুনীয়াকৈ আকৌ লৰাই ভাজি ল'ম। ইয়াতে মই এতিয়া সকলোখিনি মছলা অকণ নিজৰ জোখমতে দি লৈছোঁ। জলকীয়া গুড়া, জিৰা গুড়া, ধনিয়া গুড়া, মিট মছলা এইখিনি সকলোখিনি দি লৈ এতিয়া ধুনীয়াকৈ শুকান মাছখিনিৰ সৈতে মিলাই লৈ এইখিনি লৰাই ভাজি ল'ম। এইখিনি ধুনীয়াকৈ যেতিয়া মছলাখিনি মাছখিনিৰ লগত মিলি যোৱাকৈ ধুনীয়াকৈ লৰাই তেতিয়ালৈকে ভাজি ল'ব লাগিব। এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। মছলাখিনি দিয়া হৈ গ'ল। এতিয়া মই মাছখিনি ধুনীয়াকৈ মছলাখিনিৰ লগত মিলি যোৱালৈকে ভাজি আছোঁ। এইখিনি ধুনীয়াকৈ ভাজি মানে যেতিয়া মাছটো অকণমান সিজা নিচিনা হ'ব, তেতিয়া ইয়াতে মই খাৰণ দিম। এইখিনি তেতিয়ালৈকে ধুনীয়াকৈ ভাজি লৈছোঁ। এইখিনি কল খাৰণী ঘৰৰে কলৰ বাকলিৰ পৰা পুৰি পেলাই প্ৰস্তুত কৰি লোৱা কল খাৰণী হয়। এইখিনি মই এতিয়া ইয়াতে দিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এতিয়া মই ইয়াতে কল খাৰণীখিনি দি দিম। ইয়াতে দেখিছেনে কল খাৰণীখিনি দি দিয়াৰ লগে লগে কেনেকৈ ফেন ওলাইছে। ইয়াতে তেলৰ পৰিমাণটো অকণমান মই বেছিকৈ এইকাৰণে দিছোঁ, যাতে তেলৰ পৰিমাণটো অকণমান বেছিকৈ দিলে ইয়াৰ সোৱাদটো বহুত বেছি ধুনীয়া হয়। ইয়াতে কল খাৰণীখিনি দিয়াৰ পিছত অকণমান মই পানী দি দিছোঁ, নামমাত্ৰ দেখা পাইছেনে। এতিয়া পানীখিনি দিয়াৰ পিছত মই ইয়াতে ঢাকন লগাই থৈ দিম অলপ সময়ৰ কাৰণে। এই ধৰণে বাৰু কল খাৰণী দি পেলাই শুকান মাছৰ এই ৰেচিপিখন কোনে খাই পাইছে কমেণ্ট কৰি জনাবচোন। যদি বনাই খাই পোৱা নাই এবাৰ চাবচোন, বনাই খাই বহুত বেছি ধুনীয়া হয়। শুকান মাছৰ খাৰণীখন ৰেডি হৈছে। শুকান মাছৰ খাৰণীখন যিহেতু ৰেডি হৈ গ'ল, এতিয়া ইয়াতে নমাবৰ সময়ত মই গৰম মছলা ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াতে গৰম মছলা দি ল'লোঁ। দিয়াৰ পিছত কাটি থোৱা মান ধনিয়াখিনি দি দিছোঁ। দি দিয়াৰ পিছত ইয়াতে আৰু এটা বস্তু দিম, যিটো বস্তুৰ পৰা খাবলৈ বেছি ধুনীয়া সোৱাদ এটা আহিব। ইয়াতে মই নৰসিংহ পাত দুখিলামান দি দিম। নৰসিংহ পাত দুখিলামান দি দিলে গোন্ধটো ধুনীয়া ওলাব আৰু খাবলৈও বিৰাট বেছি টেষ্টি হ'ব। তাৰ বাবে মই নৰসিংহ পাত দুখিলামান দি দিছোঁ। শুকান মাছৰ খাৰণীৰ ৰেচিপিখন ৰেডি হৈ গ'ল। আপোনালোকে যদি এই ধৰণে শুকান মাছৰ খাৰণীৰ ৰেচিপি বনাই খাইছে তেন্তে কমেণ্ট কৰি জনাব। আৰু যদি খাই পোৱা নাই তেন্তে এই ধৰণে বনাই খাবচোন, বহুত ধুনীয়া টেষ্টি হয় খাবৰ বাবে। এনেকৈ বনাই খালে বহুত ভাল লাগে। আপোনালোকে এই ধৰণে এবাৰ বনাই খাই চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোৰ চেনেলটোক ফ'ল' কৰি দিব। তেন্তে অন্য এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।